हेलो स्टूडेंट्स जोनबोर स्टूडेंट्स विज्ञान विषयটো টান পায় এইটো ভিডিও আজি তোমালোকৰ কাৰণে এইটো ভিডিও চালে তোমালোকে ফার্স্ট ইউনিট টেস্ট পৰীক্ষাত 99% বিজ্ঞান বিষয়ৰ পৰা কমন পাবা সেই কাৰণে তোমালোকে ভিডিওটো শেষলৈকে চাই থাকিব লাগিব ইয়াত আমি কি কি আলোচনা কৰিম প্ৰথমতে আলোচনা কৰিম প্ৰত্যেকটো পাঠৰ ভিতৰুৱা কি বস্তু পঢ়িব লাগিব পাঠ ভিত্তিক প্ৰশ্নৰ পৰা কমন দিয়া হ'ব আৰু অনুশীলনীৰ পৰা যিমানখিনি প্ৰশ্ন আহে তাৰে ভিতৰত কমন দিয়া হ'ব আৰু ভিডিওটোৰ শেষত আমি আলোচনা কৰিম মোস্ট ইম্পৰ্টেন্ট এমসিকিউ আৰু এইবোৰ 99% কমন আহিব পৰীক্ষাত সো এতিয়া তোমালোকে যদি বিজ্ঞান বিষয়ত টান পাই আছা তোমালোকে একেবাৰে টেনচন এৰি দিয়া আৰু এইটো ভিডিও ভালকে শেষলৈকে চাই থাকা আৰু মই কোৱা হিচাপত তোমালোকে ভালকে পঢ়িবা এইখিনি কথা ফলো কৰিবা 100% পৰীক্ষা ভাল হ'ব এতিয়া আমি পলম নকৰাকৈ ক্লাছটো আৰম্ভ কৰিম ইম্পৰ্টেন্ট টপিক আৰু কমন কোৱেশ্চন আলোচনা কৰাৰ আগতে ক্লাস 9 ৰ ইউনিট টেস্ট পৰীক্ষাত বিজ্ঞানৰ পৰা কি চেপ্টাৰৰ পৰা কোৱেশ্চন আহিব হেতু আগত আমি এবাৰ আলোচনা কৰি লম তাৰ পিছত আমি কি কৰিম ডাইৰেক্ট প্ৰতিটো পাঠৰ পৰা আমি প্ৰশ্ন আৰু টপিকবোৰ আলোচনা কৰিম যেনেকৈ এখন হল তোমালোকৰ বিষয়সূচী তোমালোকৰ পৰীক্ষাত আহিব চেপ্টাৰ 1 চেপ্টাৰ 2 তাৰ পিছত তোমালোকৰ পৰীক্ষাত আহিব চেপ্টাৰ 5 চেপ্টাৰ 6 তাৰ পিছত আহিব চেপ্টাৰ 8 আৰু 9 ভালকে মনত ৰাখিবা তোমালোকৰ মুঠতে এই 6টা পাৰ্ট আহিব মনত ৰাখিবা ভালকে চেপ্টাৰ 1 2 5 6 8 9 এইকেইটা আহিব তোমালোকৰ ফার্স্ট ইউনিট টেস্ট পৰীক্ষা 2026 ৰ এতিয়া প্ৰথমটো পাৰ্ট আমি আলোচনা কৰিম প্ৰথমটো পাৰ্ট কি আছে যে আমাৰ চাৰিওকাষৰ বস্তুবোৰ এইটো পাঠৰ পৰা তোমালোকে কি পৰীক্ষাত আহিব কি পঢ়ি যাব লাগিব তোমালোকে প্ৰথমতে জানি লবা যে পদাৰ্থবিলাকক পাঁচটা মৌলিক কণিকা বা পঞ্চতত্ত্ব যেনে বায়ু পৃথিৱী জুই আকাশ আৰু পানীৰ দ্বাৰা গঠিত বুলি বিশ্বাস কৰিছিল কোনে বিশ্বাস কৰিছিল ভাৰতবৰ্ষৰ প্ৰাচীন দাৰ্শনিকসকলে পদাৰ্থবিলাকক পাঁচটা মৌলিক কণিকা পঞ্চতত্ত্ব বুলি বিশ্বাস কৰিছিল এইটো তোমালোকে এবাৰ জানি লবা তাৰ পিছত তোমালোকে ডাইৰেক্ট কি পঢ়িবা পদাৰ্থৰ ভৌতিক গুণ এইবোৰ পৰীক্ষাত দিয়া নাহিব তোমালোকৰ নিজে তোমালোকে বুজি ল'ব পাৰা কিন্তু তোমালোকে ডাইৰেক্ট কি পঢ়িব লাগিব তোমালোকে পদাৰ্থ কণিকাবোৰৰ বৈশিষ্ট্য পঢ়িব লাগিব তোমালোকে নিজৰ মিনিংৰ পৰাই হওক বা ইয়াৰ পৰাই বুজি লৈ হওক তোমালোকে এই পদাৰ্থ কণিকাবোৰৰ দুটা হলেও বৈশিষ্ট্য মনত ৰাখি পঢ়িবা তাৰ পিছত তোমালোকে কি কৰিবা ইয়াত প্ৰথমটো প্ৰশ্ন যে তলৰ কোনবোৰ পদাৰ্থ ইয়াত কেইটামান বস্তু দিয়া আছে ইয়াত কোনবোৰ পদাৰ্থ হয় ক'ব লাগে আৰু তোমালোকে 4 নম্বৰ প্ৰশ্নটো পঢ়িবা যে পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্যবিলাক কি এই দুটা প্ৰশ্ন ইয়াৰ পৰা পঢ়িবা তাৰ পিছত নেক্সট কি পঢ়িবা তোমালোকে যে পদাৰ্থৰ অৱস্থা যেনেকৈ ইয়াত দিয়া আছে যে চাৰিওকাষৰ বস্তুবোৰ তিনিটা ভৌতিক অৱস্থাত থাকে এটা হল গোটা কঠিন জলীয় বা তৰল আৰু গেছীয় এইকেইটা তোমালোকে তিনিটা পদাৰ্থৰ তিনিটা অৱস্থা আছে তিনিটা অৱস্থা যেনেকৈ প্ৰথমটো ইয়াত দিয়া আছে গোটা অৱস্থা আৰু ইয়াৰ উদাহৰণ গোটা অৱস্থা কাক বলে তাৰ পিছত দিয়া আছে জলীয় অৱস্থা কাক বলে ইয়াৰ উদাহৰণ তাৰ পিছত তোমালোকে কি পঢ়িব লাগিব নেক্সট দিয়া আছে গেছীয় অৱস্থা এইটো তোমালোকে পঢ়িবা আৰু ইয়াৰ উদাহৰণ সহ পঢ়িবা এইখিনি পঢ়িলে ইয়াৰ পৰা হৈ যাব এতিয়া নেক্সট ডাইৰেক্ট তোমালোকৰ প্ৰশ্ন কি আহিব ইয়াৰ পৰা 1 নম্বৰ প্ৰশ্নটো তোমালোকে ভালকে জানি থবা তাৰ পিছত তোমালোকে ইয়াৰ পৰা এই পদাৰ্থৰ বিভিন্ন অৱস্থাৰ বৈশিষ্ট্যবোৰ তোমালোকে এবাৰ ভালকে পঢ়ি লবা অলৰেডি তোমালোকক মই ওপৰত কৈ দিছো তোমালোকে যেতিয়া পদাৰ্থৰ অৱস্থাবোৰ কি অৱস্থাত থাকে কাক বলে আৰু উদাহৰণ সহ পঢ়িবা তোমালোকে অলৰেডি এইটো তোমালোকে পাইয়ে যাবা তাৰ পিছত নেক্সট দিয়া আছে কাৰণ দৰ্শোৱা তাৰ ভিতৰত তোমালোকে এইটো পঢ়িবা 4 নম্বৰ প্ৰশ্নটো যে কঠিন পদাৰ্থৰ তুলনাত জলীয় পদাৰ্থৰ ঘনত্ব কম কিন্তু দেখিছানে বাৰু পানীত উবঙে কিয় বাৰু এইটো তোমালোকে পঢ়িবা তাৰ পিছত নেক্সট দিয়া আছে পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন হয় না এইটো তোমালোকে জানি লবা এইখিনি ভালকে পঢ়ি লবা এবাৰ পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন হয় না এইখিনি তোমালোকে ভালকে পঢ়ি লবা এতিয়া তোমালোকে টেনশন নলবা আমি লাষ্টত আলোচনা কৰিম তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট কি আলোচনা কৰিম এমসিকিউ আলোচনা কৰা হ'ব ঠিক আছে তোমালোকে ইয়াৰ পৰা এইখিনি পঢ়ি লবা এই যে বিগলন প্ৰক্ৰিয়াটোক বিগলন বুলি কোৱা হয় ইয়াৰ পৰা ইয়ালৈ তোমালোকে এইখিনি পঢ়ি লবা তাৰ পিছত এইফালে ইয়াত দিয়া আছে পদাৰ্থৰ গলনাংক এইখিনি ইয়াৰ পৰা পঢ়ি লবা তাৰ পিছত তোমালোকে নেক্সট কি পঢ়িবা ইয়াৰ পৰা নেক্সট তোমালোকে পঢ়িবা ইয়াত এইখিনি তোমালোকে নিশ্চয় দেখা পাইছা যে তাপৰ প্ৰভাৱত জলীয় অৱস্থা প্ৰাপ্ত নোহোৱাকৈ কঠিনৰ পৰা পোনে গেছীয় অৱস্থালৈ হোৱা ৰূপান্তৰ বা গেছীয় পৰা কঠিন হোৱা কি বলে হোৱা প্ৰক্ৰিয়াক ঊৰ্ধ্বপাতন বলে এইটো তোমালোকে ইম্পৰ্টেন্ট হয় এইটো তোমালোকে নিজে পঢ়ি লবা ঠিক আছে এনেকৈ
এতিয়া প্ৰশ্ন কি পঢ়িব লাগিব এই প্ৰশ্নবোৰ তোমালোকে জানি ল'বা এটা এটাকৈ পৰীক্ষাত আহিব পাৰে 1 নম্বৰ 2 নম্বৰ পৰা এটা এটাকৈ আহিব পাৰে তাৰে ভিতৰত আটাইতকৈ ইম্পৰ্টেন্ট হ'ল যে কোনো পদাৰ্থৰ ভৌতিক অৱস্থাৰ পৰিৱৰ্তন সময়ছোৱাত উষ্ণতা স্থিৰ হৈ থাকে কি এইটো নালাগে তোমালোকে পঢ়িবা বায়ুমণ্ডলীয় গেছ জলীয় কৰিব পৰা পদ্ধতি এটা কোৱা তোমালোকে কি কৰিবা এই 1 2 আৰু 4 নম্বৰটো ইয়াৰ পৰা পঢ়ি ল'বা তাৰ পিছত বাষ্পীভৱন কি হয় ইয়াত দিয়া আছে তোমালোকে এবাৰ ৰিডিং পঢ়িলে পাবা বাষ্পীভৱন কি হয় এইটো তোমালোকে নিশ্চয় ভালকে বুজি ল'বা যাতে পৰীক্ষাত আহিলে পঢ়িব পাৰা লিখিব পাৰা আৰু বাষ্পীভৱনৰ কাৰকবোৰ কি একেবাৰে সৰু সৰুকৈ দিয়া আছে তোমালোকে ইয়াৰ পৰা পঢ়ি ল'বা এতিয়া প্ৰশ্নাৱলীত দিয়া আছে কেইটামান প্ৰশ্ন ইয়াৰ পৰা তোমালোকে পঢ়িব লাগিব যে 5 নম্বৰ গ্ৰীষ্মকালত আমি কি ধৰণৰ কাপোৰ পিন্ধিব লাগে এইটো তোমালোকে পঢ়িবা আৰু নেক্সট কি পঢ়িবা যে ডিজাৰ্ট কুলাৰ এটাই সূক্ষ্ম বা শুষ্ক গৰম দিনত ভালকৈ ঠাণ্ডা কৰে কিয় এইটো তোমালোকে ভালকে পঢ়ি ল'বা প্ৰথমটো পাঠৰ ভিতৰত আৰু প্ৰতিটো চেপ্টাৰ পঢ়াৰ পিছত তোমালোকে লাষ্টত এনেকৈ চাবা তোমালোকে ইয়াত দিয়া থাকিব যে তোমালোকে কি শিকিলা ইয়াত আটাইতকৈ ইম্পৰ্টেন্ট বস্তুখিনি দিয়া থাকে প্ৰতিটো পাঠৰ পিছফালে তোমালোকে কি শিকিলাৰ পৰা তোমালোকে এবাৰ হলেও ৰিডিং পঢ়ি যাবা যেনেকৈ পদাৰ্থ ক্ষুদ্ৰ কণিকাৰ দ্বাৰা গঠিত এইবিলাকৰ পৰা তোমালোকে এমসিকিউবোৰ সলভ কৰিব পাৰিবা স্টেটমেন্ট বেস যোনবোৰ এমসিকিউ দিয়া এইবোৰৰ পৰা সলভ কৰিব পাৰিবা যেনেকৈ ইয়াত এটা দিয়া আছে আমাৰ চাৰিওফালৰ পদাৰ্থবোৰ তিনিটা অৱস্থাত থাকে যেনেকৈ গোটা জলীয় আৰু গেছীয় এইকেইটা অৱস্থাত থাকে এনেকৈ তোমালোকে কি শিকিলা তাৰ পৰা যিমান কেইটা বস্তু আছে তোমালোকে এবাৰ হলেও ৰিডিং পঢ়ি যাবা পৰীক্ষাত ইয়াৰ পৰা তোমালোকে এমসিকিউ শৰ্ট কোৱেশ্চনছ লিখিব পাৰিবা এতিয়া আমি দ্বিতীয়টো পাৰ্ট আলোচনা কৰিম অধ্যায় 2 আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধ নে এইটো পাঠৰ পৰা তোমালোকে কি পঢ়িব লাগিব তোমালোকে মিশ্ৰণৰ প্ৰকাৰ জানি ল'বা আৰু মিশ্ৰণ কি হয় ইয়াতে লিখি দিয়া আছে মিশ্ৰণ কি হয় আৰু মিশ্ৰণৰ প্ৰকাৰ কি এইকেইটা তোমালোকে জানিব লাগিব মিশ্ৰণৰ প্ৰকাৰৰ ভিতৰত তোমালোকে এই প্ৰথম দুটা প্ৰশ্ন দিয়া আছে পদাৰ্থ বুলিলে কি বুজা আৰু দ্বিতীয় নম্বৰত দিয়া আছে সমসত্ব আৰু অসমসত্ব মিশ্ৰণৰ মাজৰ প্ৰভেদবোৰ লিখা দুয়োটাই প্ৰশ্ন খুবই ইম্পৰ্টেন্ট তোমালোকৰ পৰীক্ষাৰ কাৰণে তাৰ পিছত তোমালোকে পাঠৰ পৰা যেতিয়া এনেকৈ দ্ৰৱণ কি পঢ়ি ল'বা আৰু ইয়াৰ পৰা দুটা উদাহৰণ মনত ৰাখিবা ইয়াৰ পৰাই প্ৰশ্ন তোমালোকৰ পৰীক্ষাত কমন আহিব দ্ৰৱণ কি তোমালোকে জানি ল'বা আৰু এইবোৰ বস্তু তোমালোকৰ পাঠৰ শেষত তোমালোকে কি শিকিলা বুলি তাতো ইয়াৰ উত্তৰবোৰ দিয়া আছে মিশ্ৰণ কেই প্ৰকাৰ কি এই গোটেইবোৰ বস্তু পাঠৰ শেষত তোমালোকৰ দিয়া আছে আৰু নাইবা তোমালোকে নিজৰ নোটত বা মিনিঙত পঢ়ি ল'বা তাৰ পিছত এতিয়া তোমালোকে কি পঢ়িব লাগিব দ্ৰৱণৰ ধৰ্ম দুটা হলে মনত ৰাখিবা ছুটি গৈ দুটা হলে তোমালোকে মনত ৰাখিবা তাৰ পিছত দিয়া আছে এইবোৰ ইয়াৰ পৰা ইয়াত ভালে কেইটা বস্তু দিয়া আছে ইয়াত তোমালোকে নিশ্চয় দেখা পাইছা মই সোনকালে কৈ দিছো যে দ্ৰব্যৰ পৰিমাণক তাৰ দ্ৰৱণীয় বলে এইবোৰ বস্তু ইয়াৰ পৰা দুটা এটা পঢ়ি ল'বা আৰু দ্ৰৱণৰ গাঢ়তা এইটো নালাগে নেক্সট তোমালোকে পঢ়িব লাগিব এইটো কি যে কলয়দীয় দ্ৰৱণ কি অলপ পঢ়িলে হৈ যাব আৰু তোমালোকে পাঠৰ শেষতো এইটো দিয়া আছে ভালকৈ কলয়দীয় দ্ৰৱণটো কি হয় পাঠৰ শেষত দিয়া আছে তাৰ পিছত দিয়া আছে প্ৰলম্বন কি হয় এইটো তোমালোকৰ পাঠৰ শেষতো দিয়া আছে তোমালোকে ইয়াৰ পৰা পঢ়িলে হৈ যাব আৰু ইয়াৰ ধৰ্ম দুটা দিয়া আছে দুটাই তোমালোকে ভালকৈ পঢ়িবা এনেকৈ প্ৰতিটো পাঠৰ মেইন টপিক এইবোৰ টপিক এটা হয় এই এটা টপিক মই যেইকেইটা তোমালোকক কৈ দিছো ইয়াৰ বাহিৰত আৰু পৰীক্ষাত নাহে এই টপিকবোৰ তোমালোকে পঢ়ি ল'বা প্ৰথমৰ পৰা আকৌ এবাৰ কৈ দিছো মিশ্ৰণ কি মিশ্ৰণৰ প্ৰকাৰ তাৰ পিছত দ্ৰৱণ কি দ্ৰৱণৰ ধৰ্ম আৰু এতিয়া আমি কি পালো প্ৰলৱন কি আৰু প্ৰলৱনৰ ধৰ্ম এইকেইটা তোমালোকে পঢ়িবা ইম্পৰ্টেন্ট আছে আৰু ওপৰত মই তোমালোকক দুটা প্ৰশ্ন দেখাই দিছো যে পদাৰ্থ বুলিলে কি বুজা এইটো আৰু দ্বিতীয় নম্বৰত দিয়া আছে সমসত্ব আৰু অসমসত্ব মিশ্ৰণৰ মাজৰ প্ৰভেদবোৰ লিখা এই দুটা তোমালোকে পঢ়িব লাগিব এতিয়া তাৰ পিছত তোমালোকে এইটো পাঠৰ পৰা কি আহিব যে উদাহৰণ দি সমসত্ব আৰু অসমসত্ব মিশ্ৰণৰ পাৰ্থক্য লিখা ইম্পৰ্টেন্ট হয় ওপৰতো পঢ়িলে তাৰে পৰা তোমালোকে এইটোও উত্তৰ কৰিব পাৰিবা মই তোমালোকক কৈছিলো যে কলয়দীয় দ্ৰৱণ কি কলয়দীয় দ্ৰৱণৰ দ্ৰব্যৰ দুটা ধৰ্ম তোমালোকে পঢ়ি ৰাখিলে কলয়দীয় কি হয় তাত তোমালোকে লিখি দিলে তথাপিও হৈ যাব দুটা ধৰ্ম যদি লিখি দিও যদি তোমালোকৰ পৰীক্ষাত আহে যে কলয়দীয় দ্ৰব্য কি বা বুলিলে কি বুজা তোমালোকে ইয়াৰ পৰা যদি দুটা ধৰ্ম লিখি দিয়া তথাপিও তোমালোকৰ উত্তৰটো শুদ্ধ হ'ব ঠিক আছে তাৰে ভিতৰত তোমালোকে এই প্ৰশ্ন দুটা তোমালোকে পঢ়ি ল'বা এতিয়া নেক্সট কি পঢ়িব লাগিব
তোমালোকে নেক্সট তোমালোকে এই যে মিশ্ৰণৰ উপাদানবোৰৰ পৃথকীকৰণ মিশ্ৰণৰ আমি এটা মিশ্ৰ বস্তু কেনেকৈ পৃথক কৰিব পাৰি কেনেকৈ বাছি উলিয়াব পাৰি তাৰ কিছুমান প্ৰক্ৰিয়া ইয়াত দিয়া আছে এই প্ৰক্ৰিয়াবোৰ তোমালোকে জানিলে কি হ'ব তোমালোকৰ প্ৰশ্নত কিছুমান প্ৰক্ৰিয়া সুধিব যে এই দুটা পদাৰ্থ আমি কেনেকৈ বেলেগ বেলেগ কৰিব পাৰি এই মিশ্ৰণৰ পদ্ধতিবোৰ তোমালোকে জানি ল'বা তাৰপিছত এতিয়া ব্যৱহাৰ ইয়াত দিয়া আছে যেনেকৈ তেল আৰু পানী পৃথকীকৰণত আমি কেনেকৈ কি মিশ্ৰণ কি পদ্ধতি আমি ব্যৱহাৰ কৰিব লাগে এই ব্যৱহাৰবোৰ তোমালোকে এবাৰ পঢ়ি ল'বা এইবোৰ পৰীক্ষাত এটা হ'লেও তোমালোকক সুধিব ইয়াত তোমালোকে পিছত চাবা কিছুমান প্ৰশ্ন দিয়া আছে এনেকৈ কিছুমান প্ৰশ্ন দিয়া আছে তোমালোকক এনেকৈ পৰীক্ষাত প্ৰশ্ন আহিব যে কেৰাচিন আৰু পেট্ৰলৰ পাৰ্থক্য 25 ডিগ্ৰী সেলসিয়াছতকৈ বেছি মিশ্ৰণৰ পৰা সিহঁতৰ কি ধৰে পৃথক কৰিবা এই কেৰোচিন আৰু পেট্ৰল এই দুটা মিশ্ৰণ এই দুটা যদি মিক্স হৈ থাকে আমি কি পদ্ধতিৰে কেনেকৈ এই দুটা বস্তু পৃথক কৰিব পাৰি এই বস্তুকেইটা জানিবলৈ তোমালোকে ওপৰত কিছুমান বস্তু দিয়া আছে এইবোৰ তোমালোকে পঢ়িব লাগিব এই যে ব্যৱহাৰ লিখা আছে যে ব্যৱহাৰ লিখা আছে ৰঙেৰে যে ৰঙৰ ৰঞ্জক পদাৰ্থ পৃথকীকৰণ এইবোৰ এই ব্যৱহাৰবোৰ যেইকেইটা ব্যৱহাৰ দিয়া আছে তোমালোকে এবাৰ ভালকৈ ৰিডিং পঢ়ি ল'বা গম পাবা যে কোনবোৰ বস্তু পৃথকীকৰণত কি ব্যৱহাৰ কি নিয়ম ব্যৱহাৰ কৰিলে আমি কৰিব পাৰোঁ পৃথক কৰিব পাৰোঁ এইবোৰ বস্তু জানি ল'বা এতিয়া আমি ডাইৰেক্ট আলোচনা কৰিম তোমালোকৰ এইকেইটা বস্তু তোমালোকে এইকেইটা বস্তু এবাৰ জানি যাবা পৰীক্ষাত যোৱাৰ আগত যে তলৰ মিশ্ৰণবোৰৰ পৃথকীকৰণ পদ্ধতিৰ নাম লিখা যেনেকৈ দৈৰ পৰা মাখন আমি কেনেকৈ পৃথক কৰিব পাৰোঁ এই পদ্ধতিটোৰ নাম তোমালোকে নোট হওক বা তোমালোকৰ মিনিঙৰ পৰা দেখি যাবা ঠিক আছে এতিয়া দিয়া আছে কাৰ্যকলাপৰ কিছুমান ৰাসায়নিক নে ভৌতিক এইকেইটা বস্তু তোমালোকে এবাৰ জানি গ'লে ভাল এটা বা দুটা পৰীক্ষাত আহিব পাৰে কিন্তু চান্স কম আৰু বাকি ইয়াৰ পৰা MCQ কি আহিব আমি ক্লাছৰ শেষত আমি আলোচনা কৰিম ঠিক আছে ইয়াত দিয়া আছে খুবেই ইম্পৰ্টেণ্ট হয় যে বিশুদ্ধ পদাৰ্থৰ প্ৰকাৰ কি কি খুবেই ইম্পৰ্টেণ্ট হয় বিশুদ্ধ পদাৰ্থৰ প্ৰকাৰ কি কি যেনেকৈ মৌল আৰু যৌগ এই ৰাসায়নিক সংযুতি অনুসৰি পদাৰ্থবিলাকক মৌল আৰু যৌগ হিচাপে শ্ৰেণী বিভাগ কৰিব পাৰি অৰ্থাৎ আমি কি গম পালোঁ যে বিশুদ্ধ পদাৰ্থ কেই প্ৰকাৰৰ দুই প্ৰকাৰৰ এটা হ'ল মৌল আৰু এটা হ'ল যৌগ এতিয়া তোমালোকে মৌল কাক বোলে আৰু যৌগ কাক বোলে এই দুটা বস্তু তোমালোকে ভালকৈ পঢ়িবা ইয়াৰ পৰাই হৈ যাব আৰু অধিক জ্ঞানৰ বাবে এই হালধীয়া বাকচত যে কিছুমান ইনফৰমেশ্যন দিয়া আছে এইবোৰ যদি তোমালোকে ভালকৈ ৰিডিং পঢ়ি যোৱা তোমালোকে যিকোনো MCQ আহিলে ইয়াৰ পৰা সলভ কৰিব পাৰিবা আৰু মোষ্ট ইম্পৰ্টেণ্ট হয় তোমালোকৰ পাঠৰ শেষত যে দিয়া থাকে এই তোমালোকে কি শিকিলা ইয়াত গোটেইখিনি বস্তু এই পাঠৰ গোটেইখিনি ইম্পৰ্টেণ্ট বস্তু ইয়াত দিয়া আছে যেনেকৈ মিশ্ৰণ এটাত একাধিক পদাৰ্থ যিকোনো অনুপাতত মিহলি হৈ থাকে ঠিক আছে এনেকৈ ইম্পৰ্টেণ্ট বস্তুকেইটা তোমালোকে এবাৰ ৰিডিং পঢ়ি চাবা এতিয়া আমি আলোচনা কৰিম নেক্সট পাৰ্টত যোৱাৰ আগত মই তোমালোকক অনুশীলনীৰ পৰা কেইটামান প্ৰশ্ন দেখাই দিম যেনেকৈ ইয়াত কিছুমান MCQ দিয়া আছে এইবোৰ তোমালোকে ভালকৈ পঢ়িবা তাৰপিছত তোমালোকে এইবোৰ তোমালোকে ভালকৈ এবাৰ ৰিডিং পঢ়ি যাবা যেহেতু MCQ হয় শৰ্ট কুৱেশ্যনছ গোটেইকেইটা পঢ়িবা ঠিক আছে তাৰপিছত তোমালোকৰ পৰীক্ষাত আহিব চেপ্টাৰ 5 জীৱৰ মৌলিক একক এইটো পাৰ্টৰ পৰা তোমালোকে কি পঢ়িব লাগিব যেনেকৈ এনেকৈ এটা তোমালোকে টপিক ওয়াইজ দিয়া থাকে এই প্ৰতিটো টপিকে তোমালোকে ভালকৈ ৰিডিং পঢ়ি বুজি গ'লে তাতে হ'ব যেনেকৈ তোমালোকে জীৱবিলাক কিহেৰে গঠিত এইটো তোমালোকে জানিব লাগে জীৱবিলাক কিহেৰে গঠিত এইবোৰ বস্তু পৰীক্ষাত আহে তাৰপিছত ডাইৰেক্ট দিয়া আছে এইবোৰ কিহৰ গঠন আৰু এই বাকচত দিয়া বস্তুবোৰ তোমালোকে পঢ়িবা ইয়াৰ পৰা কি হয় MCQ কমন পৰে কোষ বৰণ বা কোষ আৱৰণ এই দুটা যেনেকৈ ইংলিছত কি কয় প্লাজমা মেম্ব্ৰেন অৰ সেল মেম্ব্ৰেন এই দুটা বস্তু তোমালোকে ভালকৈ পঢ়িবা ইয়াতে এইবিলাকৰ সংজ্ঞা আৰু উদাহৰণ ভালকৈ দিয়া আছে ইয়াত মই তোমালোকক বস্তুখিনি গোটেই ৰিডিং পঢ়ি দেখাই দিলে ক্লাছটো অতি দীঘল হৈ যাব সেইকাৰণে তোমালোকে নিজে এবাৰ ৰিডিং পঢ়িলে গম পাবা প্ৰশ্ন দুটা দিয়া আছে যেনেকৈ কোষ কোনে আৰু কেনেকৈ আৱিষ্কাৰ কৰিছিল ইম্পৰ্টেণ্ট আৰু দ্বিতীয় নম্বৰত দিয়া আছে কোষক কিয় গঠনৰ আৰু কাৰ্যৰ মৌলিক একক বুলি অভিহিত কৰা হয় 2 নম্বৰটো ইমান ইম্পৰ্টেণ্ট নহ'লেও ইউনিট টেষ্টৰ কাৰণে কিন্তু 1 নম্বৰ প্ৰশ্নটো খুবেই ইম্পৰ্টেণ্ট হয় 1 নম্বৰ এইটো তোমালোকে পঢ়িবাই তাৰপিছত নেক্সট কি দিয়া আছে যে কোষটো কিহেৰে গঠিত কোষ এটাৰ গঠন মানে কি এই বস্তুটো তোমালোকে এইখিনি বস্তু ৰিডিং পঢ়িলে গম পাবা নাইবা তোমালোকে নিজৰ মিনিঙৰ পৰা পঢ়ি ল'বা এতিয়া নেক্সট প্ৰশ্ন কি দিয়া আছে এইটো
CO2 আৰু পানীৰ দৰে পদাৰ্থবিলাক কোষৰ ভিতৰলৈ আৰু বা বাহিৰলৈ কেনেদৰে চলাচল কৰে আলোচনা কৰা। দ্বিতীয় নম্বৰত দিয়া আছে কোষ বৰণখনক কিয় অৰ্ধভেদ্য আৱৰণ বুলি আখ্যা দিয়া হয়। দ্বিতীয় নম্বৰ প্ৰশ্নটো তোমালোকে পঢ়ি ল'বা। তাৰপিছত কোষ চেল, এই কোষ চেল কি, কাক বোলে এইটো পঢ়ি ল'বা, আৰু কোষ কেন্দ্ৰ এইটো কি বস্তু তোমালোকে পঢ়ি ল'বা। ঠিক আছে। এতিয়া নেক্সট দিয়া আছে প্ৰশ্ন যে প্ৰকোষ কেন্দ্ৰীয় কোষ আৰু সংকোষ কেন্দ্ৰীয় কোষৰ মাজত ব্যাখ্যামূলক পাৰ্থক্য দাঙি ধৰি তলৰ তালিকাখন পূৰ্ণ কৰা। এইটো তোমালোকে তালিকাখন পূৰ্ণ কৰিব নালাগে, তোমালোকে পাৰিলে এই দুটা কোষৰ মাজত দুটা পাৰ্থক্য জানি থবা। ঠিক আছে। তাৰপিছত ইয়াত দিয়া আছে অন্তত পৰৰসীয় জালিকা, এইটো ইমান ইম্পৰ্টেণ্ট নহয়। আমি এতিয়া ডাইৰেক্ট তোমালোকৰ অনুশীলনীত থকা প্ৰশ্নবোৰ পঢ়িম। তাৰে ভিতৰত তোমালোকে কেইটামান বস্তু জানিব লাগিব, যেনেকৈ এইটো মাইট্ৰকণ্ড্ৰিয়া, তাৰপিছত তোমালোকৰ প্লাষ্টিডটো ইম্পৰ্টেণ্ট। এইবোৰ প্ৰশ্ন তোমালোকৰ অনুশীলনীত দিয়া আছে, আৰু লগতে পাঠৰ শেষত থকা তোমালোকে কি শিকিলা তাতো এইবোৰৰ উত্তৰ তোমালোকে ভালকৈ পাবা। প্লাষ্টিড কি, তাৰপিছত তোমাৰ মাইট্ৰকণ্ড্ৰিয়া কি, এই দুটা ইম্পৰ্টেণ্ট, মাইট্ৰকণ্ড্ৰিয়া আৰু প্লাষ্টিড, এই দুটা তোমালোকে পঢ়িবা। আৰু এইটো লাইচোজমটো তোমালোকে এবাৰ পঢ়ি ল'বা। লাইচোজম পঢ়ি ল'বা। প্ৰশ্ন দিয়া আছে এতিয়া তুমি অধ্যয়ন এইটো লাইচোজম কি কোষৰ আত্মঘাতী মোনা বুলি আখ্যা দিয়া হয়। এই গোটেইকেইটা প্ৰশ্ন তোমালোকে এবাৰ ভালকৈ ৰিডিং কৰিবা। 1 নম্বৰটো নালাগে, 2, 3 আৰু 4 এইকেইটা পঢ়িবা। তাৰপিছত তোমালোকে কি শিকিলা, ইয়াত গোটেইখিনি ইম্পৰ্টেণ্ট বস্তু দিয়া আছে, যেনেকৈ কোষ হ'ল জীৱ দেহৰ গঠনৰ মৌলিক একক। এনেকৈ এইখিনি তোমালোকে ৰিডিং কৰিলে গোটেই পাঠ্যত কি ইম্পৰ্টেণ্ট বস্তু আছে, পাঠ্যত গোটেইখিনি বস্তু ভালকৈ গম পাবা। উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ মাজত তুলনা কৰি কি ক্ষেত্ৰত উদ্ভিদ কোষ এটা প্ৰাণী কোষতকৈ পৃথক উল্লেখ কৰা। দুটা পাৰ্থক্য তোমালোকে পঢ়ি ল'বা। উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ মাজত দুটা পাৰ্থক্য পঢ়ি ল'বা। এই দুটা মই আগতে কৈ দিছোঁ, এইটো কথা ওপৰতে আছে এই প্ৰশ্নটো। তাৰপিছত নেক্সট আছে কোষৰ কোষ বৰণখন ফাটি গ'লে কি হ'ব, এইটো নালাগে। কোষ একোটাত যদি গলজি সংঘ নাথাকে তেন্তে কোষটোৰ জীৱনত কি প্ৰভাৱ পৰিব। তাৰপিছত দিয়া আছে কোনটো কোষৰ অংগাণু কোষৰ শক্তিৰ ভঁৰাল বুলি আখ্যা দিয়া হয়। এই 5 নম্বৰ প্ৰশ্নটো তোমালোকে পঢ়িবা। তাৰপিছত 7 নম্বৰ প্ৰশ্ন এমিবা কিদৰে আহাৰ গ্ৰহণ কৰে, এইটো পঢ়িবা। তাৰপিছত এতিয়া আমি নেক্সট চেপ্টাৰটো আলোচনা কৰিম। এতিয়া আছে তোমালোকৰ 6 নম্বৰ চেপ্টাৰ কলা বা টিচুজ। এইটো পাঠৰ পৰা তোমালোকে কি পঢ়িব লাগিব, ইমান কঠিন নহয় এইটো পাঠ। কেইটামান প্ৰশ্ন ডাইৰেক্ট পঢ়িলে আহি যাব, যেনেকৈ কলা কি তোমালোকে ভালকৈ পঢ়িবা। এইটো কলা কাক বোলে এইটো পঢ়িব লাগিব। বহুকোষী জীৱৰ ক্ষেত্ৰত কলাবিলাকৰ নাম কি, তোমালোকে কলা কি এইটো পঢ়িবা। তাৰপিছত তোমালোকৰ উদ্ভিদ কলা আৰু প্ৰাণী কলা এই দুটা বস্তু পঢ়ি ল'বা। উদ্ভিদ কলা কাক বোলে আৰু প্ৰাণী কলা কাক বোলে, আৰু এই দুটাৰ মাজত পাৰ্থক্য পঢ়ি ল'বা। এই তিনিটা বস্তু মোষ্ট ইম্পৰ্টেণ্ট হয়। কলা কাক বোলে বা কলা কি, তাৰে ভিতৰত উদ্ভিদ কলা আৰু প্ৰাণী কলা এই দুটা কাক বোলে, আৰু এই দুটাৰ পাৰ্থক্য, এই দুটা বস্তু তোমালোকে পঢ়িবা। নেক্সট ডাইৰেক্ট আমি প্ৰশ্নবোৰ আলোচনা কৰিম। যেনেকৈ এতিয়া নেক্সট প্ৰশ্ন দিয়া আছে তোমালোকৰ যে বিভিন্ন প্ৰকাৰৰ সৰল কলাসমূহৰ নাম লিখা, এইটো নালাগে। তাৰপিছত অগ্ৰস্ত ভাজক কলা ক'ত পোৱা যায়, এইটো ইম্পৰ্টেণ্ট হয়। কোনবিধ কলাই নাৰিকলৰ বাকলিখন গঠন কৰে। তাৰপিছত আছে ফ্লোয়েম কলা কিহেৰে গঠিত। 4 নম্বৰ আৰু 2 নম্বৰটো ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা। মই যেনেকৈ কৈছিলোঁ উদ্ভিদ কলা আৰু প্ৰাণী কলা, এনিমেল টিচুজ, তোমালোকে উদ্ভিদ কলা আৰু প্ৰাণী কলা ফাৰ্ষ্ট ইম্পৰ্টেণ্ট হ'ল এইটো পাঠৰ পৰা। কলা কাক বোলে, তাৰপিছত তোমালোকে দেখিবা উদ্ভিদ কলা কাক বোলে, তাৰপিছত দেখিবা তোমালোকে প্ৰাণী কলা কাক বোলে। আৰু উদ্ভিদ কলা আৰু প্ৰাণী কলাৰ মাজত পাৰ্থক্য দুটা হ'লে পঢ়ি ল'বা, এইবাৰ পৰীক্ষাত আহিব। তাৰপিছত নেক্সট তোমালোকৰ প্ৰশ্নত দিয়া আছে প্ৰাণী দেহৰ চলনৰ লগত জড়িত কলাসমূহক কি, নিউৰন দেখাত কেনেকুৱা হয়, হৃদপেশীৰ 3টা বৈশিষ্ট্য লিখা, এৰিঅলাৰ কলাৰ কাৰ্যসমূহ কি। ইয়াৰ ভিতৰত তোমালোকে ইম্পৰ্টেণ্ট হ'ল নিউৰন, হৃদপেশীৰ 3টা বৈশিষ্ট্য লিখা, নিউৰন কি, ইয়াত প্ৰশ্ন দিয়া আছে নিউৰন দেখাত কেনেকুৱা। এই উত্তৰটো তোমালোকে নিউৰন কি বা কাক বোলে তথাপিও হৈ যাব। প্ৰাণী দেহৰ চলনত জড়িত কলাসমূহ কি নালাগে, 2 নম্বৰ আৰু 3 নম্বৰ পঢ়িলে হৈ যাব। এতিয়া তোমালোকে কি শিকিলা, ইয়াৰ পৰা গোটেইখিনি বস্তু তোমালোকে ভালকৈ ৰিডিং কৰি ল'বা। ইয়াৰ পৰা পাঠৰ মুঠ ইম্পৰ্টেণ্ট বস্তুখিনি ইয়াত দিয়া থাকে।
গোটেই পাঠৰ মূল মন্ত্ৰখিনি ইয়াতে দিয়া থাকে এইটো হ'ল পাঠৰ মূল মন্ত্ৰ এই তোমালোকে কি শিকিলা যেনেকৈ ইয়াত তোমালোকে এবাৰ ৰিডিং পঢ়ি চালে গম পাবা যে কলা হ'ল একে গঠন আৰু কাৰ্য কৰা কোষৰ সমষ্টি দ্বিতীয় নম্বৰত দিয়া আছে উদ্ভিদ কলাবিলাক বিভাজনক্ষম আৰু এইবিলাক উদ্ভিদ দেহৰ বৰ্ধিত অঞ্চলত থাকে ইয়াৰ পৰা তোমালোকে কি উদ্ভিদ কলা কাক বোলে এইটো লিখিলে হৈ যাব তাৰপিছত নেক্সট কি দিয়া আছে স্থায়ী কলাবিলাক ভাজক কলাৰ পৰাই উৎপত্তি হয় যেতিয়া সিহঁতে বিভাজন ক্ষমতা হেৰুৱাই পেলাই স্থায়ী কলাক দুটা ভাগত শ্ৰেণী বিভাগ কৰিছে সৰল স্থায়ী কলা আৰু জটিল স্থায়ী কলা এনেকৈ মোষ্ট ইম্পৰ্টেণ্ট বস্তুবোৰ ইয়াতে দিয়া থাকে তোমালোকে কি শিকিলা এইখিনি যদি ভালকৈ বুজি যোৱা ইয়াৰ পৰাই তোমালোকে গোটেই পাঠৰ যিকোনো প্ৰশ্ন আহিলে এনসাৰ কৰিব পাৰিবা তাৰপিছত তোমালোকে অনুশীলনীত দিয়া আছে কলাৰ সংজ্ঞা এইটো আমি ওপৰত অলৰেডি আলোচনা কৰিছোঁ কি উপাদানেৰে জাইলেম গঠিত 2 নম্বৰটো তোমালোকে পঢ়িব লাগিব নেক্সট দিয়া আছে তোমালোকে উদ্ভিদৰ সৰল স্থায়ী কলাবিলাক কি ক্ষেত্ৰত জটিল স্থায়ী কলাতকৈ পৃথক এইটো নালাগে কোষ পেৰৰ ওপৰত ভিত্তি কৰি পেৰেনকাইমা তাৰপিছত আছে কি কলেনকাইমা আৰু স্ক্লেৰেনকাইমাৰ মাজত পাৰ্থক্য দাঙি ধৰা এইটো নালাগে তোমালোকে ডাইৰেক্ট কি পঢ়িবা কলাৰ সংজ্ঞা দিয়া তাৰপিছত তোমালোকে পঢ়িবা তোমালোকে কি উপাদানে জাইলেম গঠিত নেক্সট পঢ়িবা পত্ৰৰন্ধ্ৰৰ কাৰ্যবিলাক কি প্ৰাণী দেহৰ চলনৰ লগত জড়িত কলাসমূহ কি স্নায়ু কোষ দেখাত কেনেকুৱা হৃদপেশীৰ তিনিটা বৈশিষ্ট্য এই গোটেইকেইটা প্ৰশ্ন কি ইম্পৰ্টেণ্ট হয় ওপৰত সেম প্ৰশ্ন দিয়া আছে অলৰেডি আলোচনা কৰা হৈছে সেই হিচাপত তোমালোকে অনুশীলনীৰ প্ৰশ্নখিনি পঢ়ি ল'বা ঠিক আছে এতিয়া আমি নেক্সট পাৰ্টটো আলোচনা কৰিম ষ্টুডেণ্টছ তোমালোকৰ ইউনিট টেষ্ট পৰীক্ষাত 6টা চেপ্টাৰ আহিব তাৰ ভিতৰত আমি 4টা চেপ্টাৰ আলোচনা কৰা হৈ গ'ল আৰু বাকি থাকিল তোমালোকৰ MCQ যদি পাৰ্ট 2ৰ কাৰণে তোমালোকৰ ক্লাছ লাগে MCQ আৰু বাকি নেক্সট 2টা চেপ্টাৰৰ কাৰণে তোমালোকে কমেন্ট কৰি জনাবা নহলে ক্লাছটো বহুত দীঘল হৈ যাব যদি তোমালোকক এই 6টা পাৰ্টৰ MCQ আৰু লাষ্টৰ 2টা পাৰ্ট ইউনিট টেষ্টৰ সিলেবাছত থকা 2টা পাৰ্ট যদি তোমালোকক কমন কোশ্চেনৰ কাৰণে এনালাইসিস ভিডিও লাগে তোমালোকে কমেন্ট কৰি জনাবা তোমালোকে পাৰ্ট 2 হিচাপত আৰু এটা ক্লাছ পাবা আমি এই ক্লাছটো 2টা পাৰ্টত কৰিম এটা পাৰ্ট 1 আৰু এটা পাৰ্ট 2 সো আজিৰ ক্লাছটো এইখিনিতে তোমালোকে পাৰ্ট 2 ভিডিও লাগিলে তোমালোকে কমেন্ট কৰি জনাবা ধন্যবাদ সকলোকে